ঈশ্বৰ ক্ৰোধত ধীৰ সেইবুলি ঈশ্বৰে দুষ্টক সদায় শাস্তি নিদিয়াকৈ থাকিবনে আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা
নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ এখন পুস্তকৰ অধ্যয়নৰ আৰম্ভণি কৰিছিলো পুস্তকখন হৈছে বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ নহুম ভাৱবাদীৰ পুস্তকখন যোৱা অনুষ্ঠানত আমি এই নহুম ভাৱবাদীৰ পুস্তকৰ এটা চমু পৰিচয় আগবঢ়াই ১ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি নহুম ভাৱবাদীৰ পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ২ৰ পৰা ৩ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম নহুমৰ যুগেৰে ঈশ্বৰৰ পৰা যি বাক্য আহিছিল সেয়া আছিল নিনবীৰ প্ৰতি ভাৰ বাক্য ভাৰৰ অৰ্থ হৈছে বিচাৰ দণ্ড ইয়াৰ আগতে জোনা ভাৱবাদীয়ে নিনবীলৈ এটা বাৰ্তা আনিছিল আৰু সেই বাৰ্তাটোৱে ঈশ্বৰৰ প্ৰেম প্ৰকাশ কৰিছিল নিনবীয়ে মন পালটন কৰি ৰক্ষা পৰিছিল আৰু এতিয়া নহুমৰ পুস্তকৰ যিটো বাৰ্তা সেই বাৰ্তাই ঈশ্বৰৰ ন্যায় প্ৰকাশ কৰিছে ঈশ্বৰৰ প্ৰেম আৰু ঈশ্বৰৰ ন্যায় দুয়োটা একেলগে যায় যদিও ঈশ্বৰে এটা জাতিৰ বিচাৰ কৰিব তথাপিও তেওঁ প্ৰেম আৰু তেওঁ এতিয়াও প্ৰেম কৰে আমি ঈশ্বৰৰ প্ৰেমক বাধা দি ৰাখিব নোৱাৰো আমি ঈশ্বৰৰ প্ৰেমৰ পৰা সাৰি থাকিব নোৱাৰো আনহাতে ঈশ্বৰৰ ন্যায় বিচাৰো লৰচৰ নহয় ঈশ্বৰে প্ৰতিশোধ পৰায়ণভাৱে বিচাৰ নকৰে হঠাতে আবেগিক বিস্ফোৰণত খন্তেক সময়ৰ বাবে খং উঠি ঈশ্বৰে কোনো কাম নকৰে ঈশ্বৰে বিচাৰ কৰে কাৰণ তেওঁ ন্যায়পৰায়ণ কিন্তু নহুমে অতি স্পষ্টভাৱে কৈছে যে ঈশ্বৰ এজন ঈৰ্ষাপৰায়ণ ঈশ্বৰ অৱশ্যে আমি বুজা ধৰণৰ ঈৰ্ষা নহয় ইয়াৰ অৰ্থ এই যে ঈশ্বৰে বিচাৰে তেওঁৰ লোকসকলে যাতে কেৱল তেওঁকে সেৱা উপাসনা কৰে যেতিয়া কোনো লোকে যিয়েই নহওক কিয় ঈশ্বৰক পিঠি দি আনফালে ঘূৰি যায় বা পাপৰ ফালে ঘূৰি যায় আৰু যেতিয়া তেওঁলোকে নিজকে সেইবোৰৰ ওচৰত সমৰ্পণ কৰে তেতিয়া ঈশ্বৰে ঈৰ্ষা কৰে অৰ্থাৎ ঈশ্বৰে বিচাৰে আমি যাতে আমাৰ সমস্ত মনেৰে কেৱল তেওঁকেই আৰাধনা কৰো তেওঁকেই আগস্থান দিওঁ আন একোৱে যাতে তেওঁৰ স্থান নলয় প্ৰিয় দৰ্শক কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত নিনবী নগৰলৈ নহুম ভাৱবাদীৰ যোগেদি ঈশ্বৰৰ বাৰ্তা আহিছিল আৰু সেই বাৰ্তা আছিল সুধ বিচাৰ আৰু দণ্ডৰ বাৰ্তা প্ৰথম অধ্যায়ৰ প্ৰথম পদত আমি নহুমৰ এটা চমু পৰিচয় পালোঁ ইলকুছ নামৰ ঠাইৰ বাসিন্দা আছিল সেই নহুম ভাৱবাদী নহুম খুব সম্ভৱ ইছৰাইলৰ উত্তৰভাগ ৰাজ্য অৰ্থাৎ ইছৰাইলত জন্মিছিল কিছু সৰুকালতেই দক্ষিণৰ জিহুদা দেশলৈ তেওঁ গুচি গৈছিল উত্তৰ ৰাজ্যখনৰ প্ৰতি তেওঁৰ যথেষ্ট দৰদ আছিল আৰু এই ৰাজ্যৰ লোকসকলক অচুৰীয়াবিলাকে পৰাস্ত কৰি বন্দী কৰি নিয়াৰ সময়ত তেওঁ জীয়াই আছিল বুলি আমি অনুমান কৰিব পাৰোঁ নিনবী নগৰলৈ যে ঈশ্বৰৰ সুধ বিচাৰ নামি আহিব ধৰিছিল সেয়েই আছিল এই নহুমৰ বাৰ্তা এতিয়া বাইবেলৰ পৰা পঢ়ি দিম নহুম ১ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদটো প্ৰথমতে পঢ়িছোঁ যদিহে লগত বাইবেল আছে চাই যাব আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব নহুম ১ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদ জিহুৱা নিজ মৰ্যাদা ৰখাত উদ্যোগী আৰু প্ৰতিকাৰ সাধুতা ঈশ্বৰ জিহুৱা প্ৰতিকাৰ সাধুতা আৰু ক্ৰোধেৰে পৰিপূৰ্ণ জিহুৱাই নিজ বৈৰীবোৰৰ ওপৰত প্ৰতিকাৰ সাধে আৰু নিজ শত্ৰুবোৰৰ নিমিত্তে ক্ৰোধ ৰাখে ঈশ্বৰ জিহুৱা নিজ মৰ্যাদা ৰখাত উদ্যোগী আৰু তেওঁ দাবী কৰে তেওঁৰ লোকসকলে যাতে কেৱল তেওঁকেই আৰাধনা কৰে যেতিয়া কোনো মানুহে প্ৰতিমা সেৱালৈ মন মেলে আৰু পাপলৈ মন মেলে অৰ্থাৎ ঈশ্বৰ বিৰোধী যিকোনো কথা বা কাৰ্যলৈ মন মেলে আৰু সেইবোৰতে নিজক সঁপি দিয়ে তেতিয়া ঈশ্বৰৰ হিংসা জাগি উঠে মানুহে কয় মানুহৰ হিংসা আৰু ঈশ্বৰৰ হিংসাৰ মাজত অলপহে পাৰ্থক্য আছে কিন্তু প্ৰিয় শ্ৰোতা আচলতে মানুহে ভবাৰ দৰে পাৰ্থক্য বেছি নাই যাত্ৰা পুস্তক ২০ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ৬ নম্বৰ পদলৈকে আমি এই বুলি পঢ়িবলৈ পাওঁ
মোৰ আগত তোমাৰ আন কোনো দেৱতা নাথাকক। তুমি নিজলৈ কোনো কটা প্ৰতিমা বা ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিৱীত আৰু পৃথিৱীৰ তলত থকা পানীত যি আছে সেইবোৰৰ আকৃতিৰে কোনো মূৰ্তি নাসাজিবা। সেইবোৰৰ আগত তুমি প্ৰণিপাত নকৰিবা আৰু সেইবোৰক সেৱা পূজাও নকৰিবা, কিয়নো তোমাৰ ঈশ্বৰ জিহুৱা মই মোৰ মৰ্যাদা ৰখাত উদ্যোগী ঈশ্বৰ। মোক ঘৃণাওতাবোৰৰ তৃতীয় চতুৰ্থ পুৰুষলৈকে সন্তানবিলাকৰ ওপৰত পিতৃবিলাকৰ অপৰাধৰ প্ৰতিফল দিওঁতা আৰু মোক প্ৰেম কৰা আৰু মোৰ আজ্ঞা পালন কৰাবিলাকৰ হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোতা ঈশ্বৰ। ঈশ্বৰে আপোনাক ভাল পায়। আপুনি কোন সেইটো অপ্ৰয়োজনীয় কথা। আপোনাক তেওঁ ভাল পায়। আপোনাক ভাল পোৱাত আপুনি তেওঁক বাধা দিব নোৱাৰে। কিন্তু আপুনি এনেকুৱা অৱস্থালৈ যোৱাটো সম্ভৱ য'ত আপুনি ঈশ্বৰৰ প্ৰেম অনুভৱ কৰিব নোৱাৰা হয়গৈ। আপুনি যেতিয়া পাপৰ ছাতি এটা মেলি লয়, তেতিয়া ঈশ্বৰৰ প্ৰেমৰ ৰ'দ আপোনাৰ গাত নপৰা হয়। কিন্তু সেই সময়তো সেই ৰ'দ আপোনাৰ বাবে আছে। আপুনি অমনোযোগিতাৰ ছাতি মেলিও হয়তো থাকিব পাৰে। আপুনি তেওঁৰ প্ৰতি পিঠি দি তেওঁৰ ইচ্ছা পালন নকৰাৰ ছাতি মেলি থাকিবও পাৰে। আপুনি বিভিন্ন ধৰণে ছাতি মেলি ধৰি আপোনাৰ গাত ঈশ্বৰৰ প্ৰেমৰ ৰ'দ পৰি চিকমিকাই থকাত বাধা দি ৰাখিব পাৰে। কিন্তু আপোনাক প্ৰেম কৰাত ঈশ্বৰক আপুনি বাধা দিব নোৱাৰে। প্ৰিয় শ্ৰোতা, যিহেতু ঈশ্বৰে আপোনাক প্ৰেম কৰে, তেওঁ আপোনাক লৈ আচলতে হিংসুক, অৰ্থাৎ তেওঁ আপোনাক বিচাৰে। আচলতে আপোনাৰ যি আছে সেইবোৰ ঈশ্বৰে নিবিচাৰে। শিক্ষক প্ৰচাৰকসকলে সদায় আপোনাৰ যি আছে সেইবোৰ বিচাৰিহে কথা কৈ থাকে। আমিও আচলতে দান দিয়াৰ বিষয়ে শিক্ষা দিব নলগা হ'লেই ভাল পালোহেঁতেন। তেনেকুৱা শিক্ষা দিবলৈ বহুতেই অলপ অসুবিধা পায়। ঈশ্বৰৰ লোকসকলে যদি বিভিন্ন পৰিচৰ্যাবোৰৰ খৰচ বহন কৰিব পৰাকৈ দান আগবঢ়াই থাকে, তেতিয়া অৱশ্যে সেই বিষয়ে মানুহক বাৰে বাৰে অনুযোগ কৰি থকাৰ প্ৰশ্নই নুঠিলেহেঁতেন। কিন্তু আপোনাৰ যি আছে সেইবোৰ ঈশ্বৰে নিবিচাৰে, তেওঁ আপোনাকহে বিচাৰে। আৰু আপুনি যেতিয়া আপোনাৰ সময়, আপোনাৰ বয়-বস্তু আদি আৰু আপোনাক নিজকে আন কিহবালৈ দিয়ে, তেতিয়া ঈশ্বৰৰ হিংসা হয়। যেতিয়া আপুনি নিজকে পাপলৈ এৰি দিয়ে, তেতিয়াও ঈশ্বৰৰ হিংসা হয়। এবাৰ এগৰাকী মহিলাই এই বুলি মন্তব্য কৰিছিল, মোৰ স্বামী বৰ ভাল, তেওঁ মোক লৈ হিংসা নকৰে। প্ৰিয় শ্ৰোতা, আমি ভাবোঁ সেই মহিলাগৰাকীয়ে কোৱা কথাখিনি আচলতে প্ৰশংসামূলক নহয়। আজি আমি এনে এটা যুগত বাস কৰি আছোঁ যে মানুহবিলাক বহল মনৰ হ'ব লাগে বুলি কোৱা হয়, বিশেষকৈ যৌনতাৰ ক্ষেত্ৰত। আজি মানুহে কয় যে মহিলাই প্ৰথমে লগ পোৱা পুৰুষজনৰ প্ৰতি নিজক সঁপি দিয়াত একো ভুল নাই। কিন্তু প্ৰিয় শ্ৰোতা, আমি হ'লে এটা কথা ক'ব খোজোঁ, যদি কোনো তেনেকুৱা নাৰী আছে, তেনেকুৱা নাৰীয়ে কেতিয়াও এজন ভাল স্বামী পাব নোৱাৰে। কাৰণ ভাল স্বামীয়ে ভাৰ্যাক ভাল পাব আৰু আন সকলোতকৈ নিজৰ ভাৰ্যাকেই বিচাৰিব আৰু আন কাৰো সৈতে নিজৰ ভাৰ্যাক ভগাই ল'বলৈ নিবিচাৰিব। যদি কোনো মহিলাই কয় যে তেওঁৰ বিষয়ে নিজৰ স্বামীগৰাকী হিংসুক নহয়, তেনে মহিলাৰ প্ৰতি আমাৰ হ'লে পুতৌ হয়, কাৰণ তেওঁলোকৰ সম্বন্ধ ভাল নহয় বুলিহে আমি বুজি পাওঁ। ঈশ্বৰে অতি খোলাখুলিকৈ কৈছে, মই এজন হিংসুক ঈশ্বৰ, মই তোমাক বিচাৰোঁ। মই তোমাক এই জগতৰ পাপৰ সৈতে ভাগ বতোৱাৰা কৰিব নিবিচাৰোঁ, নাইবা শয়তানৰ লোকবিলাক আৰু প্ৰতিমা সেৱাৰ প্ৰতিও তোমাক মই এৰি দিব নোখোজোঁ। মই তোমাক আন কাৰো সৈতে ভগাই ল'ব নোখোজোঁ, আন কাৰো লগত ভগাই ল'ব নোৱাৰোঁ। তুমি মোৰ হৈ থকাটোৱেই মই বিচাৰোঁ, একমাত্ৰ মোৰ। এৰা, ঈশ্বৰে নিজকে হিংসুক ঈশ্বৰ বুলি কোৱাত একো ভুল নাই। নহুম ভাৱবাদীয়ে কৈছে, নিজৰ মৰ্যাদা ৰখাত ঈশ্বৰ উদ্যোগী, তেওঁ হিংসুক। এইটো আমাৰ বাবে ভাল কথা। যিকোনো ভাল ভাৰ্যাই এই বুলি ক'ব, মোৰ স্বামীক মই আনৰ সৈতে ভগাই ল'ব নিবিচাৰোঁ, তেওঁ মোৰ, তেওঁ একমাত্ৰ মোৰেই। এই কথাটো আজি
বৰ জৰুৰী। কিন্তু দুখৰ বিষয় যে আজিৰ জগতে এই কথাটো একেবাৰে পাহৰি পেলাইছে। কিছুমান ঠাইত আজি বিবাহতকৈ বিবাহ বিচ্ছেদহে সঘনাই হোৱা যেন দেখা যায়। আৰু এনেকুৱাই ঘটিছে কাৰণ মানুহে যেন ধেমালিহে কৰি আছে। এসময়ত গণিকালয়বোৰতহে গণিকা পোৱা গৈছিল, কিন্তু আজিকালি নিয়মটো সলনি হৈছে। এজন সংগী বাছি লৈ কিছুদিন একেলগে থাকে, তাৰ পাছত আন এগৰাকী সংগী বাছি লয়। কিন্তু কথাটো একেই। আচল কথাটো হ'ল, যদিহে আপুনি কাৰোবাক সঁচাকৈ ভাল পায় আৰু আপোনাকো তেওঁ ভাল পায়, সেই সম্বন্ধটোত ঈৰ্ষাৰ মনোভাৱটো থাকিবই। যদিহে প্ৰকৃত ভালপোৱা হয়, তেনেহ'লে তেনে মনোভাৱ থাকিবই। আৰু সঁচা ভালপোৱা থাকিলে আপোনাৰ সংগীক কেতিয়াও আপুনি আনৰ লগত দেখিবলৈ ভাল নাপাব। জিহুৱা প্ৰতিকাৰ সাধুতা ঈশ্বৰ, জিহুৱা প্ৰতিকাৰ সাধুতা আৰু ক্ৰোধেৰে পৰিপূৰ্ণ। প্ৰতিশোধ লোৱা আৰু প্ৰতিকাৰ সাধা আচলতে দুটা বেলেগ ধৰণৰ অৰ্থ বুজায়। ৰোমিয়া 12 নম্বৰ অধ্যায়ৰ 19 নম্বৰ পদত আমি এনেদৰে পঢ়িবলৈ পাওঁ, হে প্ৰিয়সকল, তোমালোকে অন্যায়ৰ প্ৰতিকাৰ নকৰিবা, কিন্তু ক্ৰোধলৈ ঠাই থবা। কিয়নো এনে লিখা আছে, প্ৰভুৱে কৈছে, প্ৰতিকাৰ কৰা মোৰ কৰ্ম, মইহে প্ৰতিফল দিম। ঈশ্বৰে আপোনাক মোক কৈ আছে, তোমালোক প্ৰতিশোধ পৰায়ণ নহবা। কাৰণ প্ৰথম কথা, তোমালোকে কেতিয়াও ন্যায়সংগতভাৱে সেই কাম কৰিব নোৱাৰা। সেই কাম মোক দিয়া। মই কোনো খং আৰু উত্তেজনা প্ৰকাশ নকৰাকৈ সেই কাম কৰিম। সেই কাম মই ন্যায়সংগতভাৱে কৰিম। মই উচিত কামটোহে কৰিম। আৰু মই গোটেই বিষয়টো, তাৰ আনুষাংগিক বিষয়বোৰ ভালদৰে জানো। এই বিষয়ে মই গোটেইখিনি কথা জানো। ঈশ্বৰে প্ৰতিকাৰ সাধে, আৰু ভাল পাওঁ বা নাপাওঁ, ঈশ্বৰে সকলো শুদ্ধভাৱেই কৰে। সেই কথা আমি মনত ৰখা উচিত। আৰু আন দিশত এই কথাটোও আমি জনা উচিত যে আপুনি, আমি সকলো ক্ষুদ্ৰ প্ৰাণী, আমি নিমিত্ত মাত্ৰ, আৰু আমি বৰ বিশেষ একো নাজানো। আনকি আমাৰ মাজৰ সকলোতকৈ বুদ্ধিমানজনেও বৰ বেছি একো নাজানে। এই কথা আমি ক'বলৈ সংকোচ কৰিলেও ক'ব খোজোঁ যে প্ৰচাৰ মাধ্যমত প্ৰচাৰ হোৱা সাক্ষাৎকাৰবিলাক চাবলৈ আমি হ'লে অলপো আগ্ৰহ নেদেখুৱাওঁ, য'ত কিছুমান তথাকথিত ডাঙৰ মানুহৰ মতামত সোধা হয়। আমি এটা কথা লক্ষ্য কৰোঁ যে এই মানুহবিলাকে পৃথিৱীখনৰ কি হ'ব ধৰিছে বা হৈ আছে সেই কথা জনা বুলি ভবা হয় যদিও আচলতে বিশেষ একো তেওঁবিলাকে নাজানে। কেৱল কথা কৈ থাকে, কথাৰ ফুলজাৰি মাৰি থাকে। আমি এই কথা বুজি পোৱা উচিত যে আমি বিশেষ একো নাজানো, আৰু ঈশ্বৰে যি কৰে সদায় শুদ্ধ কৰে। যদিহে আপুনি সেই বুলি নাভাবে, তেনেহ'লে ভুলটো আপোনাৰহে। ভুল ঈশ্বৰৰ নহয়, ভুল আপোনাৰহে। এই কথাটো আপুনি গ্ৰহণ কৰি লয় নে নলয় আমি নাজানো। যদিহে গ্ৰহণ কৰিব নোখোজে, তেনেহ'লে ঈশ্বৰ বিষয়ক কথাত আপুনি সমস্যাত পৰিব। কাৰণ বহুতো কথা আছে যিবোৰ তেওঁ আপোনাক বা মোক নকয় আৰু নজনায়। তেওঁ কেৱল আগবাঢ়ি যাব আৰু সেই কামবোৰ কৰি যাব। ঈশ্বৰে তেওঁৰ এই বিশ্বব্ৰহ্মাণ্ডখন তেওঁৰ মতেই সদায় চলাই আহিছে আৰু চলাই গৈ থাকিব। এই বিশ্বব্ৰহ্মাণ্ড পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁ আপোনাৰ বা মোৰ মতামত দিহা পৰামৰ্শ নলয়। আপোনাৰ বা মোৰ ওজৰ আপত্তি তেওঁ নুশুনে। আমি এই কথা জানো যে বহুতো ক্ষমতালোভী মানুহ এই পৃথিৱীত আছে, কিন্তু তেওঁলোক এই পৃথিৱীত বেছিদিন নাথাকে। আমি জনা কুখ্যাত একনায়কত্ববাদী শাসক কোনোৱেই বহুদিন জীয়াই থকা আমি শুনা নাই। আমাৰ বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত যিসকল লোকৰ নাম আজি আমি প্ৰায়েই পাই থাকোঁ, প্ৰায় প্ৰতিদিনেই পাওঁ, সেইসকলৰ নাম কোনোবা এদিন আমি মৃতকৰ পৃষ্ঠাত দেখিবলৈ পাম নিশ্চয়। তাৰ বাবে বহুদিন বাট চাব লগা নহয় নিশ্চয়। কিন্তু আমাৰ সৃষ্টিকৰ্তা ঈশ্বৰ হ'লে সদায় সিংহাসনত আছে। তেওঁ এতিয়াও সকলো নিয়ন্ত্ৰণ কৰি আছে। ঈশ্বৰ ক্ৰোধী। মানুহৰ পাপত ঈশ্বৰে একো আনন্দ নাপায়। তেওঁ পাপক ঘিণ কৰে আৰু পাপৰ প্ৰতি তেওঁ সদায় ক্ৰোধী।
জিহুৱা প্ৰতিকাৰ সাধুতা আৰু ক্ৰোধেৰে পৰিপূৰ্ণ। জিহুৱাই নিজ বৈৰীবোৰৰ ওপৰত প্ৰতিকাৰ সাধে আৰু নিজ শত্ৰুবোৰৰ নিমিত্তে ক্ৰোধ ৰাখে। ঈশ্বৰে যেতিয়া কোনো এটা জাতিৰ সুধবিচাৰ কৰে তেতিয়া তেওঁ গৌৰৱান্বিত হয়। যেতিয়া অচুৰীয়াবিলাকৰ পতন হৈছিল তেতিয়া ঈশ্বৰেই গৌৰৱান্বিত হৈছিল। সেই অচুৰীয়াবিলাক অতি বৰ্বৰ, ঘিনলগীয়া, পাপপূৰ্ণ জাতি আছিল আৰু ঈশ্বৰে তেওঁলোকক ধূলিচ্যাত কৰি দিছিল। তেনে কাম কৰিলে ঈশ্বৰ গৌৰৱান্বিত হয়। ঈশ্বৰৰ কৰ্মপন্থাৰ সৈতে আমি পৰিচিত হোৱাই ভাল, কাৰণ ঈশ্বৰে তেনেদৰেই কাম কৰে আৰু কৰি যাব। 3 নম্বৰ পদত নহুমে দেখুৱাইছে ঈশ্বৰে কি নীতিৰে অচুৰীয়াবিলাকক বিচাৰ কৰিলে আৰু কি নীতিৰে এই জগতখনৰো বিচাৰ কৰে আৰু ভৱিষ্যতেও কৰিব। পাঠ কৰি দিছোঁ 3 নম্বৰ পদটো। জিহুৱা ক্ৰোধত ধীৰ আৰু পৰাক্ৰমত মহান, কিন্তু তেওঁ দোষীক কোনোমতেই নিৰ্দোষী নকৰে। জিহুৱাৰ পথ বামাৰলি বতাহ আৰু ধুমুহাত আছে আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ। জিহুৱা ক্ৰোধত ধীৰ। নহুমে এইটো স্পষ্ট কৰি দিছে নিনবীবাসী অতি জঘন্য বৰ্বৰ আছিল। তথাপি তেওঁলোকক সাৱধান কৰি দিবলৈ ঈশ্বৰে জোনা ভাৱবাদীক পঠিয়াইছিল। সেই বাৰ্তা গ্ৰহণ কৰি গোটেই নিনবীবাসীয়ে মন পালটন কৰি ঈশ্বৰলৈ ঘূৰিছিল। জোনাৰ বাৰ্তাই গোটেই নগৰখনতেই প্ৰভাৱ পেলাইছিল। তাৰ পৰা গোটেই সাম্ৰাজ্যখনতে নিশ্চয় প্ৰভাৱ পৰিছিল আৰু যথেষ্ট পৰিৱৰ্তন আহিছিল। কিন্তু সেই প্ৰভাৱ, সেই পৰিৱৰ্তন বেছিদিন নাথাকিল। ডাঙৰ ডাঙৰ পুনৰ জাগৰণবোৰৰ ক্ষেত্ৰতো এনেকুৱাই ঘটে। নহুমে কৈছে যে ঈশ্বৰ ক্ৰোধত ধীৰ, কিন্তু নিনবী নগৰখন আকৌ আগৰ পথলৈ উভতি গৈছে। জোনা ভাৱবাদীৰ 100 বছৰ পাছত এতিয়া নহুম ভাৱবাদী আহি কৈছে 12 বাজিল, সময় শেষ, আৰু দেৰি নহ'ব, সুধ বিচাৰ দণ্ড আহি আছে। কিন্তু তেওঁ দোষীক কোনোমতেই নিৰ্দোষী নকৰে। ঈশ্বৰৰ ন্যায় বিচাৰতেই তেওঁৰ ন্যায় প্ৰকাশ পায়, কাৰণ তেওঁ ক্ৰোধত ধীৰ। সেই নিনবী নগৰখনক শাস্তি বিহিবৰ কাৰণে তেওঁ 100 বছৰ লগাইছে আৰু সেই কাম তেওঁ ন্যায়সংগতভাৱেই কৰিছে। ঈশ্বৰে অপৰাধীক এনেই এৰি নিদিয়ে, যদিহে অপৰাধীয়ে মন পালটন নকৰে। যদিহে মন পালটন কৰি খ্ৰীষ্টক গ্ৰহণ নকৰে, খ্ৰীষ্টই যিহেতু তেওঁবিলাকৰ অপৰাধৰ বাবেও শাস্তি বহন কৰিলে, তেওঁবিলাকৰ পাপৰ সুধবিচাৰ হ'ব লাগিব। ঈশ্বৰে অপৰাধীক এনেই কেতিয়াও এৰি নিদিয়ে। ঈশ্বৰ সৎ আৰু ন্যায়বান। ঈশ্বৰৰ ক্ষমাদান আমাৰ ক্ষমাদানতকৈ বেলেগ। কেতিয়াবা কোনোবাই আমাৰ বিৰুদ্ধে কিবা কৰিলে আমি মাথোন কওঁ, আপোনাক মই ক্ষমা কৰিছোঁ, সিমানেই মাত্ৰ। কোনো জৰিমনা ভৰা নহয়। আমাৰ ক্ষমাদান কাৰ্যটো সাধাৰণতে সৰু সুৰা কথাতহে হয়। অৱশ্যে কেতিয়াবা অলপ দৰকাৰী কথাও থাকিব পাৰে, কিন্তু যেতিয়া ঈশ্বৰে ক্ষমা কৰে, জৰিমনা ইতিমধ্যেই ভৰা হৈ গৈছে। প্ৰভু যীশুখ্ৰীষ্টই ক্ৰুচৰ ওপৰত আমাৰ হৈ সেই জৰিমনা ভৰি থৈছে। ঈশ্বৰেই এই পৃথিৱীৰ বিচাৰক। তেওঁ ইয়াৰ সৃষ্টিকৰ্তা, নিয়ন্ত্ৰণকৰ্তা, লগতে এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ তেওঁ নৈতিক শাসনকৰ্তাও। ঈশ্বৰ কুটিল বিচাৰক নহয়। আপুনি ৰক্ষা পাবলৈ তেওঁক ঘোচ দিব নোৱাৰে। আপুনি কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰিয়ালৰ লোক বুলি কৈ সাৰি যাবও নোৱাৰে, বা আপুনি ধনী আৰু বিচাৰকজনৰ চাকৰি যাব বুলি কৈও সাৰিব নোৱাৰে। ঈশ্বৰৰ ক্ষেত্ৰত আপুনি তেনে একো কাম কৰিব নোৱাৰে। ঈশ্বৰে পাপীৰ বিচাৰ কৰিবই লাগিব, আৰু মানুহৰ হৃদয় অতিকে পাপী বুলি আমাক কোৱা হৈছে। আমাৰ হৃদয়ত থকা পাপৰ গভীৰতা আমি আচলতে অনুমানেই কৰিব নোৱাৰোঁ। আমি কিমান বেয়া কাম কৰিব পাৰোঁ তাৰ অনুমান আমি কৰিব নোৱাৰোঁ। ঈশ্বৰে অপৰাধীক এনেই এৰি দিব নোৱাৰে। আমাক এৰি দিব লাগিলে কোনোবাই আমাৰ হৈ জৰিমনা ভৰিব লাগিব। সেইকাৰণে তেওঁ আমাক এজন মুক্তিকৰ্তা দিলে। এতিয়া খ্ৰীষ্টত ঈশ্বৰে আগবঢ়োৱা মুক্তিলৈ কোনো জাতি বা ব্যক্তিয়ে পিঠি দিলে সুধবিচাৰৰ সন্মুখীন হ'বই লাগিব, তাৰ বিকল্প নাই। জিহুৱাৰ পথ বামাৰলি বতাহ আৰু ধুমুহাত আছে, আৰু মেঘ তেওঁৰ ভৰিৰ ধূলিস্বৰূপ। ঈশ্বৰে আনকি প্ৰকৃতিৰ মাজেৰেও আত্মপ্ৰকাশ কৰি থাকে। ধুমুহা বতাহ তেওঁৰ নিয়ন্ত্ৰণত থাকে, আৰু সেইবোৰে তেওঁৰ উদ্দেশ্য পালন কৰে। ঈশ্বৰৰ নিৰ্দেশমতেহে প্ৰকৃতিখন চলে। আমাৰ ঈশ্বৰেই সৃষ্টিকৰ্তা, আৰু তেওঁৱেই মুক্তিদাতা, আৰু তেওঁৱেই বিচাৰকৰ্তাও। সকলো তেওঁৱেই চলাই আছে। প্ৰিয় শ্ৰোতা, সকলো তেওঁৰ হাতত গতাই দি তেওঁতেই বিশ্ৰাম লওক।
কাৰণ তেওঁ সৎ, তেওঁ অনুগ্ৰহশীল আৰু তেওঁৱেই পৰিত্ৰাতা। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। আমাক নহুমে এই কথাও জনাই দিছে যে ঈশ্বৰ ক্ৰোধৰ ধীৰ। গতিকে আমি এই কথা বুজি পাওঁ যে ঈশ্বৰে তৎক্ষণাত শাস্তি নিদিয়ে। ঈশ্বৰে জোনা ভাৱবাদীক নিনবিলৈ পঠিয়াইছিল তেওঁলোকক মন পালটন কৰিবলৈ সকীয়াই দিবলৈ, যাতে তেওঁলোকৰ ভয়ংকৰ পাপৰ বাবে তেওঁলোক ধ্বংস হ'ব লগা নহয়, যাতে ঈশ্বৰে তেওঁলোকক ক্ষমা কৰিব পাৰে। তেওঁলোকক সম্ভৱতঃ প্ৰাচীন জগতৰ আটাইতকৈ নিষ্ঠুৰ মানুহ হিচাপে জনাজাত আছিল আৰু ঈশ্বৰে কৈছিল যে তেওঁলোকৰ ওপৰলৈ বিচাৰ আহিব। কিন্তু সেই সময়ত সমগ্ৰ নিনবী নগৰে অনুতাপ কৰি ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহিল। স্পষ্টভাৱে জোনাৰ বাৰ্তাই সমগ্ৰ সাম্ৰাজ্যখনকে ভেদ কৰিলে আৰু এক বৃহৎ পৰিৱৰ্তন ঘটিল। আমি কম যে এক বৃহৎ পুনৰুজ্জীৱন উঠিল। অৱশ্যে সেয়া বৰ বেছিদিন নাথাকিল। ঈশ্বৰ ক্ৰোধত ধীৰ, কিন্তু এই নিনবী এতিয়া নিজৰ পুৰণি পদ্ধতিলৈ ঘূৰি আহিছে। জোনাৰ 100 বছৰৰ পাছত নহুমে কৈছে যে সময় হ'ল আৰু নিনবীলৈ ঈশ্বৰৰ বিচাৰ আহি আছে। ঈশ্বৰে দুষ্টক শাস্তি নিদিয়াকৈ নাথাকে। ক্ৰোধত ধীৰ হিচাপে তেওঁ মন পালটনৰ সময় দি থাকে যদিও সময়ত শাস্তিও দিয়ে যদিহে মন পালটন নকৰে। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। বিশেষকৈ পিতৃ সময়তে প্ৰাৰ্থনা কৰিছোঁ প্ৰতিজন দৰ্শকসকলৰ বাবে। তুমি তেওঁলোকক আশীৰ্বাদ কৰা, যাতে প্ৰভু তেওঁলোকে যি বাক্য অধ্যয়নৰ যোগেদি তেওঁলোকে যিবোৰ শিক্ষাবোৰ পাই আছে সেই শিক্ষা যাতে তেওঁলোকৰ জীৱনত ব্যৱহাৰ কৰি চলিব পাৰিব প্ৰভু। আৰু বিশেষকৈ পিতৃ প্ৰাৰ্থনা কৰিছোঁ তেওঁলোকৰ জীৱনত, পৰিয়ালত বা বিভিন্ন ক্ষেত্ৰত যদি কিবা সমস্যা প্ৰভু আছে তোমাৰ হাতত সমৰ্পণ কৰিছোঁ প্ৰভু। তুমি লোৱা আৰু সেই সকলো সমস্যাৰ পৰা তেওঁলোকক তুমি মুক্ত কৰা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, সান্তনাদাতা। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে নহুম ভাৱবাদীৰ জন্মস্থান কোন ৰাজ্যত আছিল? অপশ্যন এ নিনবী, অপশ্যন বি অছুৰ, অপশ্যন চি জিহুদা, অপশ্যন ডি ইছৰাইল। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।